নমস্কাৰ, আপোনালোকে চাই আছে জোনবাই মিডিয়া আৰু এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াই দিছোঁ এটা বিগ ব্ৰেকিং নিউজ। কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাক গোলাগুলকৈ প্ৰহাৰ কৰি বিতৰ্কৰ সূচনা কৰা পাণবজাৰ আৰক্ষী থানাৰ OC ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ হ'ব পাৰে। এই মুহূৰ্তত দিব খুজিছোঁ এটা বিগ ব্ৰেকিং নিউজ। পাণবজাৰ আৰক্ষী বিষয়া, বিতৰ্কিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ হ'ব পাৰে, কাৰণ এই ঘটনাই এক নতুন মূৰ লৈছে। ভুক্তভোগী কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাই পাণবজাৰ থানাত এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ, আৰু এই এজাহাৰৰ বাবেই গ্ৰেপ্তাৰ হ'ব পাৰে পাণবজাৰৰ প্ৰাক্তন OC ভাৰ্গৱ বৰবৰা, কাৰণ কেইবাটাও জামিনবিহীন ধাৰাত গোচৰটো ৰুজু কৰিছে পাণবজাৰ থানাৰ বৰ্তমানৰ যি আৰক্ষী বিষয়া, নতুনকৈ যি আৰক্ষী বিষয়া এই থানাত যোগদান কৰিছে। ইতিমধ্যে পাণবজাৰ থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰখনত কেইবাটাও জামিনবিহীন ধাৰা, ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও জামিনবিহীন ধাৰা জাপি দিয়া হৈছে বুলি ইতিমধ্যে জনা গৈছে। আৰু যে উল্লেখ কৰিব পাৰি যে কটনৰ ছাত্ৰ যি জ্ঞানদীপ হাজৰিকাই তেওঁ নিজৰ পঢ়াৰ খৰচা কৰি উলিয়াবলৈ এটা বিশেষ ব্যক্তিগত কোম্পানীৰ ডেলিভাৰী বয় হিচাপে কাম কৰিছিল, আৰু সেই নিজৰ ডিউটি পালন কৰিবলৈ ফেঞ্চি বজাৰলৈ যাওঁতেই এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল, আৰু অতি গুণ্ডাগিৰি দেখুৱাই পাণবজাৰ থানাৰ প্ৰাক্তন OC ভাৰ্গৱ বৰবৰাই গোলাগুলকৈ প্ৰহাৰ কৰিছিল, আৰু ঘটনাটোত প্ৰত্যক্ষদৰ্শী মতে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল, কাৰণ ভাৰ্গৱ বৰবৰাই অতি নিৰ্মমভাৱে ঘুচিয়াইছিল, চৰিয়াইছিল, ধক্কা মাৰিছিল, আৰু মাৰি পেলাম বুলি বাৰে বাৰে কটনৰ মেধাৱী ছাত্ৰ জ্ঞানদীপ হাজৰিকাক এনেদৰে বৰ বেয়াকৈ মাৰধৰ কৰিছিল। এয়া চাওক কিদৰে তেওঁ এনেকৈ মাৰপিট কৰিছিল, আৰু এই ঘটনাৰ পিছতেই সমগ্ৰ অসম জুৰি, সমগ্ৰ ভাৰতবৰ্ষ জুৰি এই ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল, আৰু তাৰ ফলতেই এইজন পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰা এক খলনায়কত পৰিণত হৈছিল। গতিকে উল্লেখ কৰিব পাৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে এই ঘটনাৰ বিশেষ গুৰুত্ব প্ৰদান কৰিছে, আৰু তাৎক্ষণিকভাৱে DGP GP সিং ডাঙৰীয়াই ইতিমধ্যে টুইটযোগে এইজন গুণ্ডাৰূপী আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰিছে বুলি জনাইছে, আৰু অসমৰ জনগণে এই কথা শলাগ লৈছে যে অতি ক্ষিপ্ৰতাৰে আৰক্ষীয়ে এইজন দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইতিমধ্যে এই ঘটনাক লৈ সৰব হৈ পৰিছে, আৰু ছ'চিয়েল মিডিয়াৰ যোগেদি ইয়াৰ নিন্দা কৰিছে। উল্লেখ কৰিব পাৰি যে এইসকল আৰক্ষী বিষয়াক ৰাইজক নিৰাপত্তাৰ বাবে নিয়োগ কৰা হয়, কিন্তু নিৰাপত্তাৰ পৰিৱৰ্তে যদি ওলোটাকৈ সাধাৰণ জনতাৰ ওপৰত এইদৰে প্ৰহাৰ কৰা আৰম্ভ কৰে, নিশ্চিতভাৱে ক'ব পাৰি যে এয়া সমাজৰ বাবে এক বৰ দুৰ্ভাগ্যজনক কথা। আমি আশা কৰিছোঁ এনেকুৱা ঘটনাৰ পৰা যিসকল উদণ্ড আৰক্ষী বিষয়া আছে তেওঁলোকেও যাতে এক শিক্ষা লয়, আৰু পৰৱৰ্তী পৰ্যায়ত যাতে এনেকুৱা ধৰণৰ বেআইনী কাৰ্য কৰাৰ পৰা বিৰত থাকে। গতিকে আপোনালোকে চাই থাকিব জোনবাই মিডিয়া, আৰু আমাৰ এই পেজটো লাইক কৰিব, আৰু আমাৰ যি ইউটিউব চেনেল তাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' ভেৰি মাছ।